নমস্কাৰ আৰু ৱেলকাম বেক টু মাই ইউটিউব চেনেল। আজি মই 3-4 দিনমান হ'ল ভিডিঅ' দিয়া নাই। ইচ্ছা নাছিল কিবা ভিডিঅ' কৰিব লাগে, কিন্তু আজি মই ভিডিঅ' কৰিব লাগে এটা চান্স পাইছোঁ। কাৰণ এতিয়া ৰাতিপুৱা সময় হৈছে 8:30, গতিকে ভাইটিৰ লগত মই যাওঁ নলবাৰী ঘৰত, কিবা এটা কাম এটা আছে, হঠাৎ যাব লগা হ'ল। তাৰপিছত দেৰিকৈ উঠিম বুলি ভাবিছিলোঁ, কিন্তু ৰাতিপুৱা উঠাতে ভাইটি উঠাতে একেলগে মায়েও মাতি দিলাক। পাপাই ইফালে কামত গৈছে, ইফালে মায়ে মোক উঠাই দিছে যে উঠা নলবাৰী যাব লাগে, এইটো কাম আছে, পটককৈ কৰি পেলাই। কামটো বেছি সময়ৰো নহয়, কিন্তু কামটো খুব বেছি 5 মিনিটমানৰ হ'ব। 5 মিনিটমানৰ কাম এটা আছে, গতিকে ভাবিছোঁ ৰাতিপুৱা দিনত ভালকৈ ৰ'দটো নলতে ভাইটিৰ লগত যাই আহোঁ। ইফালে সি ইফালে ৰেডি হৈছে, ইফালে মা আছে। এইগিলাখান বেকগ্ৰাউণ্ড এইগিলাখান অলপমান ইগন'ৰ কৰিব, কাৰণ কাপোৰ চাপোৰ মেলি দিয়া আছেতো, গতিকে আৰু উপায় নাই। মই ইফালে বাহিৰত ভিডিঅ' কৰি আছোঁ, কাৰণ ৰুমটোৰ চাব নোৱাৰা অৱস্থা হৈ থাকে, কাৰণ ৰাতিপুৱা ঘুমটিব তাৰপিছত জানেই ৰুম কি অৱস্থা হৈ থাকে। গতিকে বাৰু এতিয়া বেছি কথা নকওঁ, যাওঁ, মাজে মাজে ৰাস্তাত লগ পাম। আৰু নলবাৰীত চলি আছে ৰাস, গতিকে এতিয়া নলবাৰী টাউনৰ ভিতৰেদিতো যাব নোৱাৰোঁ, ডাইৰেক্ট হাইৱেদি যাব লাগিব গণেশ মন্দিৰ হৈ পেলাই। যিখিনি নলবাৰী মানুহ বা নলবাৰীত ৰাস চাব যায় টাউন গম পাব, এতিয়া টাউনৰ মাজেদি সোমাব নোৱাৰোঁ। তথাপি গণেশ মন্দিৰ এখিনি পাই যিখিনি দেখা পাৰোঁ মই দেখাম, আৰু নৰাখিনিও নলিতো আৰু উপায় নাই, তথাপি ট্ৰাই কৰিম আৰু দেখাব লাগে। বাকীটো চিধাই যাই লগ পাইছোঁ ৰাস্তাত, নলবাৰীৰ ৰাসৰ ওচৰত আৰু ঘৰত। তো বলক যাই থাকোঁ। গাইজ আহি পালোঁ এতিয়া আমি আমিনগাঁও আহি পাই ৰখছোঁ। তাৰমানে এনেকৈ টোপনি লাগছি, ইয়াৰো টোপনি লাগছে, মোৰো টোপনি লাগছে। আহি এখন দোকানতে চাহ খালোঁ, অলপ টোপনিটো ভাঙালোঁ। এতিয়া আৰু আগবাঢ়াম, তথাপি চকু টানিয়ে আছে, উপায় নাই। মামায়েও ফোন কৰিছিল, মামাই বোলে ডিউটিত আছে। মামাৰ ডিউটিৰ সন্মুখত ৰখি পেলাই মামাক ফোন কৰিব দিছোঁ। বলক ডাইৰেক্ট তাতে মামাৰ তাতে যাই পেলাই লগ পাই আছোঁ। বাইক লাভাৰ, এই বাইপাছ চাৰিআলিত এখন নতুন ফ্লাইঅভাৰ আছে, কিন্তু ফালি কিন্তু কিছু মজা লাগিব। বেছি গাড়ী চাড়ীও নাহে, বেছি ভিৰ ভাড়ো নাথাকে, বেছি ট্ৰেফিক জামো নাই, একো নাই। বিন্দাছ ফালা 120, 130। বাকী তুমি আৰু এইখিনি আৰু এনজয় কৰা, আৰু তুমি নহয় আপোনালোকে। বাৰু দিয়ক, এইখিনি এনজয় কৰক। আপোনালোকে এইখিনি এনজয় কৰাৰ সময়খিনি আমিও যাই লওঁ। মামাই ডিউটিত এইখিনিত ৰখি আছে, একবাৰ লগ কৰিব লাগিব। মানে ভাগিনাক বুলি পেলাই এটা মাইনাগিলাৰ মৰম থাকে ন, গতিকে যিমান যি হ'লেও আমি দুটা প্ৰথম ভাগিনাক বলক ডাইৰেক্ট আগত। গাইজ এখিনিৰ পৰাই নলবাৰী গণেশ মন্দিৰৰ চক হাইৱে, এখিনিৰ পৰাই দিনত ইমান এটা গম নাপায় বাৰু। এই বগা এখন দেখছি না, ৰ'ব জুম কৰি দিওঁ। এখন ৰাসৰ গেট, বগা যিখন দেখছি, এখন একচুৱেলি ৰাসৰ গেট। ৰাতি এটা লাইট টাইট জ্বলি যায়, ধুনীয়া লাগে। কিন্তু এতিয়া দিনত ইফালেদি বাইকৰ এণ্ট্ৰি নেদে। কি কৈছা তই? হা, জুবিনৰ কি লাইটিং এখনতে নেকি? এখনত বোলে জুবিনদাৰ হেৰি দিছে, লাইটিংটো দিছে। এই ট্ৰাকখন অলপ আগে যায়, ট্ৰাকখন আছে, দেখা নাপায়। গেটখনতে ক'ৰবাত জুবিনদাৰ হেৰি দিছে, লাইটিংটো দিছে। গতিকে জুবিনদাৰ লাইটিংটো দিছে যিহেতু, ৰাতি চাই ভাল লাগিল হয়, কিন্তু এতিয়া আমি ৰাতি দেখা নাপাওঁ না। গতিকে দিয়ক আৰু এতিয়া আগবাঢ়ো। আৰু হাইৱেত এতিয়া আৰু কথা ক'লেও শুনা নাপাব ভালকৈ, আৰু আধাত লগ পাই আছোঁ দিয়ক আপোনালোকক। গাইজ এতিয়া আমি আহি আছোঁ মামাহঁতৰ ঘৰত। আহি পামেই আৰু, এইটো বাইহাটা ষ্টেচন। বাইহাটাত মোৰ মামাহঁতৰ ঘৰ। মানে ভাবছোঁ দিগদাৰ হ'ল না, এতিয়া 12টা বাজি গ'ল। ভাবছোঁ পেট পূজাটো এতেই কৰি লওঁ। আৰু মামায়েও নলবাৰীত আহা বুলি গম পাইছে যিহেতু, মামায়েও এতিয়া আইতাক ফোন কৰি কৈছে ভাত খাম বুলি। গতিকে আহিলোঁ, পেটটো পূজা কৰি লওঁ, পেটটো ঠাণ্ডা কৰি লওঁ। গাড়ীটো শুয়ে আছোঁ ৰাতিপুৱাৰ পৰাই, আমি অলপ খাই লওঁ। এই দিয়ক খাই লওঁ, মামাহঁতৰ ঘৰত যাই লগ পাই আছোঁ। চলিহাত মজলি কৈছোঁ মামাহঁত আহি আছিলোঁ বুলি। আহিলোঁ, হাত মুখ ধুলোঁ। আহি প্ৰথমতে এক কাপ চাহ খালোঁ, তাৰপৰা ভাত খালোঁ। ভাতকেইটা খাই পেলাই এতিয়া গেলৰ কথা লাগছে। বিচনাতে লাং খাই পেলাই পৰিলোঁ, কিন্তু পৰি থাকিলেওতো নহয়, সময়ো বহুত হ'ল। আৰু 1টা বাজিল, যাবও লাগিব এইফালে। আমাৰ আপাটোক ৰখি আছিলোঁ, সি স্কুলৰ পৰা আহি পোৱা নাছিল। সি স্কুলৰ পৰা আহি পালাক, বোলে সি আহি পাক লাগি কিনে ৰখি আছিলোঁ। এইটো এতিয়া আহি পালাক সি বেটাই। কাক খাই কৈছ? কাক খাই কৈছ? মোবাইলক। আৰু এইটো মোৰ মামা আইতা, বেলেগ আঞ্জা বনাই আজি ভাত খাইছে। কিন্তু
আৰু জানেও না অলপমান এটা বস্তুৰ প্ৰতি মানে অলপমান লোভ এটা আছে পাৰ মাংস প্ৰতি লোভ আছে অৱশ্যে বহুত বছৰ মূৰত মোৰ ঘৰৰ নিজৰ আইতা যেতিয়া মানে আছিল 2015-16 কথা আমাৰ ককা আইতাই মাছ মাংস একো খোৱা নাছিল দে হ'ব দে কিন্তু আমাৰ ঘৰৰ আইতাই পাৰৰ মাংস বেলেগ এটা টেষ্টত বনাইছিল আল্টিমেট মানে বাকী আৰু আমাৰ মায়ে ভালকৈ পাৰৰ মাংস বনাব নাজানে যেতিয়া মানে ঘৰৰ আইতা ঢুকোৱাৰ পিছত 2015-16 পাই মোটামুটি 10 বছৰ পিছত আজি পাৰ মাংস খাইছোঁ ন আইতা বেমাৰত পৰাৰ পৰাই খোৱা নাই 16 মানৰ পৰাই খোৱা নাই মোটামুটি 8-9 বছৰমানৰ মূৰত আজি খালোঁ ভাল লাগিল খাই অলপমান টেষ্টটো মনত ৰখা নহ'ল মানে টেষ্ট ৰিকগনাইজ কৰাৰ কাৰণে খোৱা নাছিল বাৰু যি কি নহয় এতিয়া খালোঁ ধুনীয়াকৈ পেট ফুল চাৰ্জো অলপ হৈছে কিন্তু অলপমান টোপনি ভাৱটো জানেই দিপৰা ভাত খালে আৰু টোপনি ভাৱটো আহে গতিকে এতিয়া আৰু যাওঁ আৰু বাকী ৰাস্তাত যদি কিবা দেখাব লগা বস্তু পাওঁ দেখাম গতিকে এতিয়া চবকে মাত দি পেলাই যাওঁ এতিয়া মই এতিয়া কথা পাতি আছোঁ আপোনাৰ লগত আইতা কাষত বহি আছে চাই আছে মই কাৰ লগত কি কথা কৈ আছোঁ কিবা ক'বা নেকি নকওঁ গান এটাকে ক ধুনু বাই বাই কৈ দিয়া বাই বাই তোমাৰ ফালৰ পৰা মানে বাই তাৰ পৰা তোমাৰ ফালৰ পৰা বাই বাই কৈ দিয়া মইতো ভিডিঅ'টো কৰিয়ে থাকিম ৰাস্তাই বাই বাই গাইছ দিয়ক মই চবকে মাত দিওঁ মাতি পেলাই যাওঁ পিছত লগ পাইছোঁ আপোনালোকক দেৰিকৈ গাইজ এটা কথা ক'ব পাহৰি গৈছিলোঁ সেইকাৰণে আৰু ভিডিঅ'টোৰ মাজত টক্কাইছোঁ ইগন'ৰ কৰক ঘুমাই আছোঁ বাইকখনৰ এটা চিনেমেটিক শ্বট এটা চেক কৰকচোন ভিডিঅ'টো মই কৈছোঁ চিনেমেটিক শ্বটটো মই লোৱা নাই আমাৰ ঘৰত দেখাই লৈছিল কিয় নহয় একবাৰ ক'ব দিয়ক চাই লওক মই বৰ্তমান ক'ত আছোঁ জানে না মই ভাবিছিলোঁ ভিডিঅ' নবনাওঁ কিন্তু তাৰপিছত ভাবিলোঁ আপোনালোকক একবাৰ দেখাওঁ মই জেগাটো কিজানি মোৰ বেকগ্ৰাউণ্ডটো দেখি পেলাই গম পাইছি মই ক'ত আছোঁ তথাপি চাই লওক মই ক'ত আছোঁ মই আছোঁ ইয়াতে জুবিনদাৰ খাৰঘুলি বনাই থকা ঘৰটোৰ ইয়াতে যি নেকি জুবিন দাই এই গাছডালৰ কাৰণে গোটেই ঘৰটোৰ নক্সাই বদলাই দিছিল কেনেকুৱা এটা প্ৰকৃতি প্ৰেমী মানুহ আছিল ভাবকচোন এইগিলা বাৰু আগতে ইয়াতে চব ৱাল চোৱাল আছিল বাৰু ৱাল চোৱাল ভাঙি পেলাই চব নতুনকৈ বনাব বাৰু কিন্তু আগৰ পুৰণা ঘৰটো আছে ইফালে ভাঙা নাই এইটো মানে ভাবিলি এতিয়াও আচৰিত লাগে যে তেওঁ নাই হ'ব দিয়ক মই নৰো কথা কওঁ শক্তি নাই মই কিবা মানুহটোৰ ভিতৰৰ পৰাই অহা নাই কি কওঁ কি নকওঁ
অলপ ওলাই গৈছিলোঁ মানে এৰে আগৰ চিনখিনি যিখিনি দেখিছে সেইখিনি যোৱাকালিৰ আছিল যোৱাকালি মানে আছিল সেইখিনি কিমান তাৰিখৰ 12 তাৰিখৰ আজি এইখিনি এইটো বগা চাৰ্টত যি দেখিছে এইটো 13 তাৰিখৰ মই অলপ বাহিৰত ওলাই গৈছিলোঁ এইমাত্ৰ ৰুম আহিছোঁ মোৰ কিবা কোম্পানীৰ পৰা কিবা আহিছে চেম্পলেই আহে গতিকে কি চেম্পল আছে কি বস্তু আছে আপোনালোকৰ আগত মই আজি আনবক্সিং কৰিম ব্লগত আজি মই ফাৰ্ষ্ট টাইম আনবক্সিং কৰিব যাই আছোঁ আহকচোন চাওঁ কি আছে একেলগে আপোনালোকেও চাওক মোৰ লগত মেডিচিনে আহিব যিহেতু মেডিচিন কোম্পানীৰ মানুহ আহকচোন চাওঁ তথাপি আনবক্সিং কৰোঁ এইটো কাৰ্টুন এই তেৰিকা इसको ऐसे सील को तोड़ने का मैं এই सील ভাঙি থাকোঁতে গেছি জীৱনটো অঁ আৰু আছে এইটো অঁ এইবাৰ কিবা আহিছে দেখোন আন্ধাৰ পশ্চিম ন এইফালে অলপ এইফালে ঘূৰি ল'ব লাগিব কাৰ্টুনটো অঁ এতিয়া কৰিছে অলপ ইমিগ্লিনৰ চেম্পল এইটো মানে মেইনলি চুগাৰ পেচেণ্টৰ কাৰণে যিগিলাখনৰ চুগাৰ থকা পেচেণ্টৰ কাৰণে বাট উইদাউট এ প্ৰেছক্ৰিপশ্যন উই কান প্ৰভাইড দিছ আৰু এইটো বাকী ডাপা গ্ৰীণ এইটো চব চেম বস্তুৱে হ'ব হেণ্ডলিং ট্ৰায়ো দিছ এইবিলাক কিবা কাৰ্ড গেলা কি দেখাম আৰু আপোনালোকক কিন্তু এইটো বস্তু মোৰ কাৰণে ইম্পৰ্টেণ্ট আছিল মানে মই যেতিয়া ফিল্ডত যাওঁ বহুত ডাক্তৰে এই মেডিচিনটো চেম্পলটো হৈছে ইমিগ্লিন এইটো চেম্পল বেছি যিহেতু চেম্পল ইমান দিনে অহা নাছিল আজি আহিছে আৰু যেনি তেনি গতিকে থেংক ইউ ফৰ দিছ জাইডাছ এইখন খোলাটোৱে সহজ পিছত আৰু এইখন পেক কৰাটো বিৰাট দিগদাৰ ভাগৰ লাগছে বহুত দিনটো এনেকৈ আছোঁ মই কিবা এটা কামত গৈছিলোঁ ডিউটিৰ পৰা আহি পেলাই গা পা ধুওঁ ৰাতিপুৱা একবাৰ ধুই গৈছিলোঁ কিন্তু ইমান ধূলা ৰাস্তাত অশান্তি লাগি গৈছে গতিকে এতিয়া আৰু যাওঁ ড্ৰেছ চেছ কৰি গা পা ধুওঁ চাহ তাহ খাওঁ অলপ ক'লে যাম আৰু চাওঁ ৰেপিডে মাৰিব যাওঁ না উবেৰে মাৰিব যাওঁ কিবা এটা কৰিব যাম তেতিয়া আপোনালোক লগ পাইছোঁ ৰাস্তাত যদি দেখাব লগা চিন যদি কিবা পাওঁ দেখাম যদি নাপাওঁ তথাপি মাজে মাজে কথা পাতিম আৰু দিয়ক নেকি গাটো ধুই দিয়ক চাব নালাগে এতিয়া আহতেতো গাইজ ৰেপিডো মাৰিম বুলিয়ে আহিছিলোঁ কিন্তু না মানুহ আছে না ভাড়া আছে ৰখি আছোঁ আৰু এনেকৈ আৰু বন্দাবত দি দিলে উপায় নাই আৰু 10টাও বাজিল ভাবছোঁ আৰু গুচিয়ে যাওঁ ঘৰত গুচিয়ে যাওঁ দিয়ক উপায় নাই ৰখি থাকিলে লাভ নাই আৰু এনে ধূলা খাই আছোঁ ৰাস্তাত ৰখি ৰখি দিয়ক ঘৰত যাওঁ বন্ধুসকল আহি পালোঁ মই ঘৰ এই বহি লৈছোঁ মই এণ্ডিংটো কৰিব লাগিব উপায় নাই মোবাইলৰ ফ্লাছটো জ্বলালি ডাইৰেক্ট চকুত চাট মাৰি ধৰে এইটোৰো চাট মাৰি ধৰিছে কিন্তু উপায় নাই গতিকে ভিডিঅ'টো যদি ভাল লাগছে আপোনালোকৰ লাইক কৰিব শ্বেয়াৰ কৰিব আৰু চেনেলটো ছাবস্ক্ৰাইব কৰি দিবচোন নতুন চেনেল না অলপ উৎসাহটো বাঢ়ে মোৰ তেতিয়া আৰু এইটো মোৰ বাইকৰ ফগ লাইটটো জ্বলি আছে কেনে লাগছে পথটো একদম মানে ট্ৰাকৰ হেডলাইটৰ পোহৰৰ নিচিনা হৈছে না বাৰু দিয়ক গুড নাইট জয় আই অসম জয় জুবিন দা